নমস্কাৰ ভাগ্যৱানৰ ভাগ্যৱতীসকল। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে যোৱা 4 মাৰ্চত যিখন উপহাৰ কুপনৰ খেল হৈ গৈছিলে আৰু সেই উপহাৰ কুপন খেলখন যি নৰ্থ ইষ্ট ফিউচাৰ ফাউণ্ডেশ্যন NGOৰ উদ্যোগত মেৰাপানীত যিখন উপহাৰ কুপনৰ খেল হৈ গৈছিলে আৰু সেই উপহাৰ কুপনৰ খেলখনৰ বৰ্তমান সময়ত প্ৰায় 6-7জনকৈ বিজেতা আহি আমাৰ নৰ্থ ইষ্ট ফিউচাৰ ফাউণ্ডেশ্যন নিফ চমুকৈ ক'বলৈ নিফ নৰ্থ ইষ্ট ফিউচাৰ ফাউণ্ডেশ্যন NGOৰ কাৰ্যালয়ত আহি তেওঁলোকে উপস্থিত হৈছে, যিকেইজন উপহাৰ বিজেতা হৈছিলে আৰু তেওঁলোকক বৰ্তমান সময়ত সম্বৰ্ধনা জনোৱাৰ এটা অনুষ্ঠান ৰাখিছে। ইয়াৰ কেশৱ কুমাৰ দাসে সম্বৰ্ধনা এটা অনুষ্ঠান পাতিছে। কি ক'ব বিচাৰিছে? হয়, মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে গোলাঘাট তথা দৈয়াংবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি যোৱা 4 মাৰ্চৰ দিনা নৰ্থ ইষ্ট ইউথ ফিউচাৰ ফাউণ্ডেশ্যন NGO উদ্যোগত আয়োজিত কৰা উপহাৰ কুপন খেলখনৰ আমাৰ দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী প্ৰেক্ষাগৃহত আয়োজন কৰা খেলখনৰ বিজেতাসকলৰ আমি যথেষ্ট পলমকৈ হ'লেও আমি অলৰেডি প্ৰায় 15জন বিজেতাৰ আমি নাম পাইছোঁ। সেই বিজেতাসকল আমাৰ মাজত আজি আহি উপস্থিত হৈছেহি। প্ৰায় 8জনমান আমাৰ মাজত বৰ্তমান দেখিছোঁ আৰু কোনোবা আহি আছে বুলি আমি শুনিছোঁ। গতিকে আমি ভাল লাগিছে যে এইসকল বিজেতাই আমাৰ এই উপহাৰ কুপন খেলৰ পৰা বিজয়ী সাব্যস্ত কৰিছে। আমি পৰ দুমোজাত আছিলোঁ যে আমাৰ মাজত কোনে প্ৰথম প্ৰাইজৰ হাঁহি মাৰিছে, কোনে দ্বিতীয় বিজেতা হিচাপে হাঁহি মাৰিছে, তৃতীয় হিচাপে কোনে হাঁহি মাৰিছে, এয়া আমাৰ সন্দেহৰ আৱৰ্তত আছিল। যিহেতু চেলাৰ বা ইউটিউবাৰসকল অসমৰ বিভিন্ন জেগাত আছিলে বা আমাৰ লোকেল যিসকল চেলাৰ তেখেতসকলেও হয়তো সকলোৰে নামসমূহ বা এড্ৰেছসমূহ লিখা হোৱা নাছিল, যাৰ কাৰণে আমি অলপ পলম হৈছে আপোনালোকক এই ৰিজাল্টৰ লিষ্টখন দিবৰ বাবে। গতিকে মই দুখেৰে জনাইছোঁ যে আমি এই খেলখন ইমান ধুনীয়া স্বচ্ছ আৰু নিকা সততাৰ মাজত ইমান দৈয়াঙৰ হাজাৰ ৰাইজৰ উপস্থিতিত আমি খেলখন অনুষ্ঠিত কৰিলোঁ। গতিকে আমি আপোনালোকক জনাইছোঁ যে আমি ছেইম টাইম যিহেতু দিব নোৱাৰিলোঁ, প্ৰথম বাৰ্ষিক আমি খেল অনুষ্ঠিত কৰিছোঁ। প্ৰথম বাৰ্ষিক খেল অনুষ্ঠিত কৰাৰ কাৰণে 2-এটা আমাৰ অজানিতে ভুল ক্ৰুটি ৰৈ গৈছে, যাৰ কাৰণে আমি পলমকৈ হ'লে 2-এদিন পলমকৈহে আমি উপহাৰ বিজেতা লিষ্টসমূহ আমাৰ হাতলৈ আহি পৰিছে। কিন্তু এতিয়াও আমাৰ 2টাকৈ উপহাৰৰ আমাৰ হাতত বিজেতা আহি পোৱা নাই। তাৰ ভিতৰত হৈছে আপোনাৰ জুম স্কুটি জুমৰ আমাৰ বিজেতাৰ আমি নাম এতিয়ালৈকে পোৱা নাই, আৰু আইফোনৰ আমি বিজেতাৰ নাম এতিয়ালৈকে আমি আমাৰ হাতত আহি পোৱা নাই। গতিকে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে তেখেতলোকৰো আমাৰ অতি সোনকালে আমি যোগাযোগ কৰি তেখেতলোকক আপোনালোকৰ মাজত চিনাকি কৰি দিয়াৰ লগতে তেওঁলোকৰ সেই উপহাৰৰ বিজেতাৰ যি উপহাৰ আমি তেখেতলোকক আপোনালোকৰ আগত দিয়াৰ ব্যৱস্থা কৰিম। গতিকে মই নৰ্থ ইষ্ট ফিউচাৰ ফাউণ্ডেশ্যন NGOৰ সভাপতি হিচাপে আমাৰ যি এই উপহাৰ কুপন খেলখনত আমাৰ NGOৰ সমূহ পৰিয়ালবৰ্গ, সম্পাদক অঞ্জন দত্ত ডাঙৰীয়া, আপোনাৰ কাৰ্যকৰী সদস্য লক্ষীমা দাস ডাঙৰীয়ানী, কাৰ্যকৰী সদস্যা ৰিণ্টুমণি গগৈ ডাঙৰীয়ানী, কাৰ্যকৰী সদস্যা মামতি গগৈ ডাঙৰীয়ানী, কাৰ্যকৰী সদস্য আমাৰ আব্দুৰ ৰহমান ডাঙৰীয়া অশেষ কষ্ট স্বীকাৰ কৰাৰ বিনিময়ত আমি যোৱা 4 মাৰ্চৰ দিনা খেলখন অনুষ্ঠিত কৰিব পাৰিলোঁ আপোনালোকৰ আগত। গতিকে আমি সকলো ৰাইজৰ উপস্থিতিত আমি খেলখন আমি ভাবোঁ যেন অতি স্বচ্ছ নিকাৰ সততাত আমি খেলখন আয়োজন কৰিছোঁ চকৰি পদ্ধতিৰ। গতিকে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এতিয়া আমাৰ মাজত আহি উপস্থিত হোৱা দূৰ দূৰণিৰ পৰা প্ৰথম প্ৰাইজৰ বিজেতা আমাৰ পলাশ গগৈ, তেওঁ আহিছে চিলাপথাৰৰ পৰা। গতিকে চিলাপথাৰ আমাৰ মাজত উপস্থিত আছে। আমাৰ দ্বিতীয় পুৰস্কাৰ আছে আপোনাৰ নগাঁৱৰ চিন্ময় শইকীয়া। আমাৰ মাজত এই গোটেই মই সকলোকে হয়তো চিনি নাপাম, কাৰণ যিহেতু আজি মই এতিয়া আহি পাইছে, মই ব্যস্ততাৰ মাজত আছোঁ। গতিকে মই আপোনালোকৰ আগত এজনকৈ চিনাকি কৰি দিয়াৰ ব্যৱস্থাটো সুযোগ দিম। গতিকে মই ইমানকে ৰাইজৰ মাজত জনাব বিচাৰিছোঁ যে আজি তেখেতলোক আমাৰ মাজত উপস্থিত হোৱাৰ বাবে মই অতিকৈ গৌৰৱান্বিত হৈছোঁ আৰু আপোনালোকৰ মাজত ইয়াকে জনাইছোঁ যে আমাক মৰম আৰু আশীৰ্বাদ দি অনাগত দিনত অজানিতে ৰোৱা ভুল ক্ৰুটিবোৰ যাতে মাফ কৰি দিয়ে।
ইতিমধ্যে আমি আমাৰ মাজত উপস্থিত হোৱা এই নৰ্থ ইষ্ট ফিউচাৰ ফাউণ্ডেশ্যন NGOৰ এই কাৰ্যালয়ত আহি উপস্থিত হোৱা আমাৰ প্ৰথম পুৰস্কাৰৰ বিজেতা আমাৰ মাজত আহি বহি আছে। গতিকে তেখেতক আমি এই সুযোগতে অকণমান আমাৰ NGOৰ তৰফৰ পৰা মৰম যাচিবৰ বাবে মই আমাৰ খেল কমিটিৰ সভাপতি অঞ্জন দত্ত ডাঙৰীয়াক ফুলাম গামোচা পিন্ধাবৰ বাবে অনুৰোধ জনালোঁ। এয়া আমাৰ মাজত পলাশ গগৈ সদৌ চিলাপথাৰৰ পৰা আহি উপস্থিত হৈছেহি। এয়া আমাৰ সভাপতি ডাঙৰীয়াই তেখেতক অকণ মৰম যাচিছে আমাৰ জাতীয় পুষ্পস্তৰে। বাকী আমাৰ মেম্বাৰসকল এতিয়া আমাৰ ইতিমধ্যে প্ৰথম পুৰস্কাৰপ্ৰাপ্ত পলাশ গগৈ ডাঙৰীয়াক আমাৰ NGOৰ তৰফৰ পৰা অকণমান হ'লেও মৰম যাচা হৈছে। লগতে আমাৰ দ্বিতীয় আমাৰ বিজেতা আমাৰ থাৰ ৰক্স নগাঁৱৰ চিন্ময় শইকীয়া, সমীৰণ শইকীয়া ন? আচ্ছা, আমি নাজানিব পাৰোঁ মানে আজি লগ পাইছোঁ ন। সমীৰণ শইকীয়াক আমাৰ NGOৰ তৰফৰ পৰা অকণমান মৰম যাচিবৰ বাবে এখন ফুলাম গামোচাই আদৰণি জনাবৰ বাবে মই আব্দুৰ ৰহমান ডাঙৰীয়াক অনুৰোধ জনালোঁ। এয়া আমাৰ দ্বিতীয় পুৰস্কাৰৰ বিজেতা চিন্ময় শইকীয়াক এখন মৰম যাচিছে আমাৰ আব্দুৰ ৰহমান ডাঙৰীয়াই। ইয়াৰ পিছতে মই আমাৰ মাজত উপস্থিত আছে আচ্ছা মুকুন্দ মিলি আমাৰ মাজত উপস্থিত আছে। মুকুন্দ মিলি তেখেত আমাৰ ছুপাৰ কেৰি বিজেতা আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে মই আমাৰ NGOৰ তৰফৰ পৰা অকণমান মৰম যাচিবৰ বাবে আমাৰ খেল কমিটিৰ সদস্যা ইংকুমণি গগৈ ডাঙৰীয়াক অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে এই আমাৰ উপহাৰ কুপন খেলৰ ষষ্ঠ পুৰস্কাৰ বিজেতা ৱেগনাৰৰ বিজেতা অনন্ত নাথক আমি আমাৰ NGOৰ তৰফৰ পৰা অকণমান মৰম যাচিবৰ বাবে আমাৰ NGOৰ কাৰ্যকৰী সদস্যা লক্ষ্মীময় দাসক মই অনুৰোধ জনালোঁ। এয়া অনন্ত নাথক অকণমান মৰম যাচিছে আমাৰ লক্ষ্মীময় বাইদেউ। ইয়াৰ পিছতে আমাৰ মাজত আছে TVS এণ্ট্ৰক বিজেতা ফজেন বসুমতাৰী ন? আমাৰ স্থানীয় যুৱক আমাৰ ফজেন বসুমতাৰী তেখেতে আমাৰ এই উপহাৰ কুপন খেলৰ TVS এণ্ট্ৰক স্কুটিখন পাবৰ বাবে সক্ষম হৈছে। গতিকে আমি তেখেতক আমাৰ NGOৰ তৰফৰ পৰা অকণমান মৰম যাচিবৰ বাবে আমাৰ NGOৰ তথা খেল কমিটিৰ আপোনাৰ এডভাইচৰ উপদেষ্টা মামুতি গগৈক মই এখন ফুলাম গামোচা আদৰণি জনাবৰ বাবে অনুৰোধ জনালোঁ। ইতিমধ্যে আমাৰ এই যি কুপন প্ৰাইজৰ বিজেতা আছিলে তেখেতলোকৰ প্ৰায় আমাৰ 5জনকৈ বিজেতাক আমি আমাৰ NGOৰ তৰফৰ পৰা অকণমান হ'লেও মৰম যাচিছোঁ। গতিকে ইয়াৰ পিছত আমি যি টিকট প্ৰাইজৰ 12টাকৈ টিকট প্ৰাইজৰ বিজেতা তাৰ ভিতৰত আমাৰ মাজত 5জনকৈ বিজেতা আহি আমাৰ মাজত উপস্থিত হ'ল। আমি সাধ্য অনুসাৰে তেখেতলোকক অকণমান হ'লেও মৰম যাচিছিলোঁ। ইয়াৰ মৰম যাচাৰ পিছতে বাকীসকল আমি অনাগত আহি আছে, আমি খবৰ পাইছোঁ। গতিকে তেখেতলোককো আমি মৰম আৰু তেখেতলোকৰ উপহাৰৰ দিয়াৰ ব্যৱস্থা আমি ৰাখিম। কিন্তু আমি তাৰ লগতে সমান্তৰালভাৱে আজি আমাৰ যি বুক প্ৰাইজ ৰখা হৈছিলে 5টাকৈ, সেই বুক প্ৰাইজৰ 5টা প্ৰাইজৰ আমাৰ মাজত বৰ্তমান এজনহে বিজেতা উপস্থিত হৈছে। তেখেত দাদা আপোনাৰ নামটো কি আছিলে? ৰজত শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত। আপোনাৰ ঘৰ কমাবান্ধা বকলাই ন? আচ্ছা, কমাবান্ধা বকলাই ৰজত শইকীয়া। গতিকে আমি অতিকে সুখী হৈছোঁ। আপোনাক আমি এই আমাৰ উপহাৰ কুপনৰ যি বুক প্ৰাইজৰ মানে বিজেতা বুলি আমি ধৰা হৈছে। দ্বিতীয় প্ৰাইজ পাইছে ন আপুনি? ই ৰিক্সা দ্বিতীয় প্ৰাইজত আছিলে। গতিকে আমি ৰজত শইকীয়া ডাঙৰীয়াক এখন ফুলাম গামোচাৰে মৰম যাচিবৰ বাবে আমাৰ খেল কমিটিৰ সক্ৰিয় সদস্যা ইংকুমণি গগৈ ডাঙৰীয়ানীক অনুৰোধ জনালোঁ। গতিকে আজি আমাৰ এই চিনাকি পৰ্ব, যি আমাৰ উপহাৰ কুপন খেলৰ কুপন বিজেতা হওক বা আমাৰ বুক বিজেতা হওক আমাৰ মাজত উপস্থিত হ'লহি।
গতিকে আমি অতিকৈ আনন্দ অনুভৱ কৰিছোঁ। আমাৰ সকলোৰে NGOৰ কৰ্মকৰ্তাৰ মুখত হাঁহি আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আজি আপোনালোকক যি চিনাকি পৰ্ব বা মৰম জচাৰ কাৰ্যসূচী আছিলে আমি ইমানতে সামৰণি মাৰিছোঁ। গতিকে ইয়াৰ পিছৰ কাৰ্যসূচী যি আমাৰ টিকট প্ৰাইজৰ যি প্ৰথম পুৰস্কাৰ স্কৰপিঅ', দ্বিতীয় পুৰস্কাৰ থাৰ, তৃতীয় পুৰস্কাৰ গুৱাহাটীৰ পৰা তেখেতলোক বৰ্তমান বিশেষ কামত ব্যস্ত আছে, তেখেতলোক আহি পোৱা নাই। গতিকে আমাৰ পৰ্যায়ক্ৰমে ইয়াত উপস্থিত থকা বিজেতাসকলক আমি বিজয়ৰ যি উপহাৰ দিয়াৰ বাবে ব্যৱস্থা কৰিছোঁ।